কইনা ভনীয়েক হাই বুলি কৈ থাকিব। হঠাতে এটা ঘটনা ঘটিল, কিন্তু ইমান নঘটিবলগীয়া ঘটনাও নহয়। তথাপিতো ভাবিলোঁ আপোনালোকক জনাওঁ। এই যে দেখিছে ৰভাৰ তলি আমডালি গাঁঠি আছে, এয়া মামীহঁতে কৰি আছে। কাৰণ ইয়াৰ একমাত্ৰ হৈছে ছোৱালী বিয়া ওলালে, আৰু বিয়া হৈছে আমাৰ ভাগিনজনী। যিহেতু এতিয়া চাৰিওফালে বান হৈ আছে, জানেই বানপানীয়ে কিমানখিনি কি লতিঘটি কৰিছে। আৰু সেয়েহে তেনেকৈ আমাৰ ভণ্টিৰ ঘৰ তাতো বানপানী হ'ল, কিন্তু সিহঁতৰ ঘৰত সোমোৱা নাই, কিন্তু চাৰিওফালে পানীয়ে আৱৰি ধৰিলে। আৰু সেয়েহে ইহঁতকেইটা আকৌ মোৱাকৰ ঘৰলৈ বুলি ছেকেণ্ড টাইম আহিব লগা হ'ল। আৰু আহি তাই ইয়াতে বিয়া, ভাগ্য ভাল বিয়া ওলালে। কাৰণ বানপানীৰ মাজত যদি তাত কিবা এটা হ'লহেঁতেন একোৱে কৰিব নোৱাৰিলেহেঁতেন, কিন্তু ইয়ালৈ আহি তাই খুব ভাগ্য ভাল, যিহেতু এখন সমাজ পালে। আৰু এইফালে আমি সকলোৱে মিলি এসাঁজ খাওঁ বুলি চাৰিদিনীয়া গা ধোৱা নিয়ম শেষ হোৱাৰ পাছত এয়া সকলোলৈ বুলি খানা এটা আয়োজন কৰা হৈছে। ওচৰ চুবুৰীয়া এনেকৈ মিলি খাওঁ বুলি, কাৰণ মোমায়েকৰ ঘৰতে হৈছে আৰু সকলোৱে এনেকৈ মিলিজুলি খানা এটা খাওঁ বুলি ভাবিলে। আৰু সেয়েহে এনেকৈ সৰুকৈ ৰভা এখনো দিয়া হ'ল, কাৰণ ভিতৰত জেগাও বহুত বেছি কমটি হৈ যায় যে, সেইটো কাৰণে। আৰু এয়া এনেকৈ সৰুকৈ ৰভাখন দিলে, আৰু এয়া গা ধুবলৈ বুলি এতিয়া তাইক উলিয়াই নিয়া হৈছে। আৰু ভগৱানৰ কৃপাত আজি চাৰিদিনীয়া গা ধোৱা ভাবিছোঁ নিয়মখিনি সুকলমে হৈ যাওক। আৰু লগতে যিহেতু সিহঁতৰ ঘৰৰ পৰাও কোনোবা আহিছে, আৰু সেইকাৰণে আৰু তেনেকৈ বুলি বহুতখিনি ভাবি খানা এটা আয়োজন কৰি দিয়া হ'ল। আৰু সেয়েহে আজি আপোনালোকলৈও ভিডিঅ'টি আগবঢ়ালোঁ। আশীৰ্বাদ কৰিব তাই যাতে আহিব লগা দিনবোৰ ভাল হওক। আৰু আপোনালোকে এনেদৰে ভিডিঅ'সমূহ চাই যাব। আজি ভিডিঅ'টোত মই কিমানকণ পাৰোঁ দেখাম, বাকী নেক্সট পাৰ্টত আপোনালোকক পিছৰ নিয়মখিনি কি হ'ল নহ'ল সকলোখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে এয়া এতিয়া গা পা ধুৱাই লওক। বাকী আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিহেতু বাৰিষা বতৰ, এইফালে আজি যে আগবেলাটো মানে বতৰটো ইমান বেছি বেয়া কৰিলে, তাইক মানে চোতালত গা ধুৱাব পৰা নহ'লে। এইটো কাৰণে পিছফালে আমাৰ যিহেতু টিউবৱেলৰ ফ্ল'ৰখন আছে, তাতে আনি তেনেকৈ যিখিনি নিয়ম মানে কৰিব লাগে সেইখিনি গা ধোৱা নিয়ম তাতে কৰোৱা হ'ল। চাৰিদিনীয়া নিয়ম ভাগি এয়া গা পা ধুৱাই আজৰি হৈ ভিতৰত পাতিত বহাবলৈ আনিলে। আৰু আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ, কাৰণ বহুত বেছি দীঘলীয়া হৈ গৈছে। আৰু নেক্সট পাৰ্টটোত কি হ'ল আপোনালোকক সকলোবোৰ দেখাম। আজিলৈ আহিছোঁ।